খৰাঙৰ পিছত নেৰানেপেৰা বৰষুণ বৰষুণৰ আঁত ধৰিয়েই আহিল বান প্লাবিত ৰাজ্যৰ ভিন ভিন প্ৰান্ত সামুদ্ৰিক ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱতে বিগত দিন চেৰেকত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিল ধুমুহা আৰু নেৰানেপেৰা বৰষুণ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো সমানেই বৰষুণ তাৰ ফলত চুবুৰীয়া ৰাজ্যসমূহৰ পৰা হুৰাহুৰে পানী নামিছে সকলো মিলি ৰাজ্যৰ বহু নৈ উপনৈৰ জলস্তৰ উফন্দি উঠিছে ইয়াৰ ফলতে বিভিন্ন প্ৰান্তত আহিছে বান হোজাই জিলাত বান কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়াৰ ফলত হোজাই জিলাৰ লংকা হোজাই আৰু দবকা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও জলমগ্ন হৈছে কপিলীৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে এই অঞ্চলটোত 28খন গাঁও সম্পূৰ্ণৰূপে জলমগ্ন যদিও লংকা আৰু দবকা ৰাজহ চক্ৰত এই পৰ্যন্ত আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া হোৱা নাই হোজাই ৰাজহ চক্ৰত অৱশ্যে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া হৈছে জনালে হোজাইৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাসে হোজাই দবকা আৰু লংকা এই তিনিটা ৰাজহ চক্ৰৰ ভিতৰত আমাৰ হাফলঙৰ পৰা ডিমা হাছৰ পৰা যেটো পানী তললৈ বৈ আহিছে কপিলী নদী হৈ ডেমৰ পৰা তাৰ ডেমৰ 7খন গেট খোল খাই আছে এতিয়া আৰু প্ৰতি মিনিটত এপ্ৰক্সিমেটলি 3000 কিউমেক বুলি কয় পানী তেওঁলোকে এৰি আছে আমাৰ ডেঞ্জাৰ লেভেলটো কপিলী নদী 71 মিটাৰ হয় এতিয়া বৰ্তমান আমাৰ 73.2 মিটাৰ হাইটত চলি আছে সেই অনুসৰি কপিলী প্ৰথম এণ্টাৰ হওঁতে আমাৰ হোজাই ৰেভিনিউ চাৰ্কুলত এফেক্ট কৰে হোজাই ৰেভিনিউ চাৰ্কুলত বৰ্তমান 19খন গাঁও প্লাবিত হৈছে আৰু সেই 19খন গাঁও অনুমানিক পপুলেশ্যন আছে 19600 এই একেটা পানী গৈ আকৌ লংকাটো মাৰেগৈ খুন্দা আৰু দবকাটো খুন্দা মাৰে আৰু দবকা ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত বৰ্তমানলৈকে 4খন গাঁৱত পপুলেশ্যন প্লাবিত হৈছে আৰু তাৰে 1713 জন ব্যক্তি এফেক্টেড হৈছে আৰু লংকা ৰেভিনিউ চাৰ্কুলত 5খন গাঁৱত পাৰ্চিয়েলি এফেক্ট হৈছে আৰু তাত 699 জন লোক বানাক্ৰান্ত হৈছে আমাৰ যদিও দবকা আৰু লংকা ৰেভিনিউ চাৰ্কুলত এতিয়ালৈকে কোনো ধৰণৰ ৰিলিফ কেম্প খোলা হোৱা নাই কিন্তু পানীৰ প্ৰভাৱটো অত্যন্ত বেছি হোৱাৰ কাৰণে আমাৰ হোজাই ৰাজহ চক্ৰৰ অধীনত 9টা ৰিলিফ কেম্প খোলা হৈছে আৰু এই 9টা ৰিলিফ কেম্পত সৰ্বমুঠ 2631 গৰাকী ব্যক্তিয়ে আশ্ৰয় লৈ আছে যোৰহাটত বান যোৰহাটৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পদুমণি হাতীগড় আদি এতিয়া জলমগ্ন পথৰ ওপৰেৰে বাহন চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে দাঁতিকাষৰীয়া গাঁওসমূহ জলমগ্ন হৈছে নাজিৰা জলমগ্ন নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নাজিৰাত বান আহিছে বানত বুৰ গৈছে নাজিৰাৰ বিভিন্ন চৰকাৰী কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান চিকিৎসালয় আদি পানী সোমোৱাত চিকিৎসালয়ত প্ৰৱেশ কৰিব পৰা নাই চিকিৎসালয়খনৰ কৰ্মচাৰী নলা নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলতেই জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ সোণাৰীত বান চৰাইদেউ জিলাৰ সদৰ সোণাৰীতো বৰষুণৰ ফলত বাটপথ জলমগ্ন ৰাজপথত একাঠো পানীৰ বাবে পথৰ ওপৰত চলাচল ব্যাহত পৌৰসভাই নলা নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলতে এই পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ মূল চহৰৰ উপৰি দাঁতিকাষৰীয়া অঞ্চলো বৰষুণৰ বাবে হৈছে জলমগ্ন হস্পিটেল চৌহদত আজি এজাক বৰষুণতে গোটেইখন বুৰি গৈছে ইয়াত ৰোগী চাব পৰাও কোনো ব্যৱস্থা নাই য'ত কি আমাৰ চিকিৎসকসকলে ৰোগী পৰীক্ষা কৰে প্ৰতিটো ৰুমতে পানী দ্বিতীয় কথা আমাৰ লগতে মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয় সংলগ্ন আছে তালৈও মানে অহা যোৱা কৰা গোটেই ৰাস্তাটো পানী এতিয়া এইটো ধৰক কোনো কৰো বুলি কৰা কাম নহয় এইটো প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত হোৱা এটা বস্তু আৰু এই ক্ষেত্ৰত
মানে যিহেতু আমাৰ ইয়াত পানী ওলাই যাব পৰা ব্যৱস্থা নাই। 5 বছৰ ধৰি নলাটো চাফাই কৰা নাই। যিমানবাৰ আমি কিমানবাৰ ক'লো গোটেই দোকানৰ গোটেই বস্তু বাহিনী পানী সৰু গাঠীৰ ওপৰত চব টেক্সটোত আমি পুৰা ভৰি আছো। টেক্স দিবলৈ গ'লে আকৌ হেৰি মালিকৰ হেৰি লাগে কি বুলি কয় নাই সিদিনা কালি টেক্স দিবলৈ গ'লো মালিকে ন ডিডাকশ্যন চাৰ্টিফিকেট দিয়াৰ পাছতো আকৌ ডেথ চাৰ্টিফিকেট লাগে। ইয়াৰ উপৰি ৰাজ্যৰ ভিন ভিন প্ৰান্ত প্লাবিত হৈছে বানত। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।